স্বপ্নভঙ্গ মাজুলীবাসীৰ হঠাৎ বন্ধ হল যোৰহাট মাজুলী সংযোগী দলঙৰ কাম 90% শ্ৰমিকৰ 70% কৰ্মচাৰী শিবিৰেৰী ঘৰমুখী দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য আছিল 2026 কাৰ ভুলৰ বাবে বন্ধ হল যোৰহাট মাজুলীৰ দলঙৰ নিৰ্মাণ কাৰ্য মাজুলীবাসীৰ দীৰ্ঘদিনীয়া দাবী আৰু প্ৰতিবাদৰ পাছত 2021 চনত স্থাপন কৰা হৈছিল যোৰহাট মাজুলী সংযোগী দলংখনৰ আধাৰশিলা 2016 চনত মাজুলীৰ জেংৰাইমুখৰ লখিমী পথাৰৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি দিছিল দলং নিৰ্মাণৰ সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই আৰম্ভ হৈছিল দলঙৰ কাম 2021 চনৰ পৰা নিৰ্মাণ কাৰ্য চলি থকা দলংখনৰ বাবে মুঠ 70টা খুঁটাৰ 68টা খুঁটা হৈছে সংস্থাপিত কিন্তু কি কাৰণত হঠাৎ বন্ধ হল নিৰ্মাণ কাৰ্য দুটা প্ৰতিষ্ঠানৰ অৰ্থনৈতিক সংঘাতৰ পৰিণতিত বন্ধ হোৱা বুলি চৰ্চা ঠিকাদাৰী প্ৰতিষ্ঠান ইউপি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকশ্যন আৰু উপ ঠিকাদাৰী প্ৰতিষ্ঠান বদ্ৰীৰাই কনষ্ট্ৰাকশ্যনৰ মাজত সংঘাতৰ সন্দেহ কিন্তু বৰ্তমানেও মুখ খোলা নাই দুয়োটা প্ৰতিষ্ঠানে বন্ধ হবলগীয়া ইয়াত তেনেকৈ আমিতো ক'ব নোৱাৰিম কিন্তু আমাক যেনেকৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আমাক যেনেকৈ নিৰ্দেশ দিছে আমি সেই নিৰ্দেশৰ মৰ্মে আমি কাম বন্ধ কৰি ৰাখিছোঁ কিন্তু ইয়াতে আৰু এটা আমি ক'ব লাগিব আমাৰ এই যিটো ল এণ্ড অৰ্ডাৰ যিটো হৈছিলে সেই ল এণ্ড অৰ্ডাৰৰ কাৰণে যথেষ্ট আমাৰ ইয়াত 90% লেবাৰ আমাৰ কেম্পৰ পৰা আঁতৰি গৈছে সেইটো এটা ইছ্যু আছে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আছে কৰ্মচাৰীসকল ইয়াৰ পৰা এতিয়াতো আমাৰ প্ৰায় 60% ষ্টাফ ইয়াৰ পৰা ঘৰত গুচি গৈছে শ্ৰমিকটো 90% ওপৰত গুচি গ'ল ইফালে যোৰহাট দিশৰ হাতীখালস্থিত শিবিৰত ভোটৰ ওপৰত দানহ পৰাৰ দৰে চলিছে চোৰৰ উপদ্ৰৱ নিশা ব্ৰহ্মপুত্ৰৰ মাজত সংস্থাপিত খুঁটাৰ লোহা কাটি নিয়ে নাৱেৰে অহা অচিনাক্ত লোকে আৰু ইয়াত চুৰিটো ইয়াত যথেষ্ট পৰিমাণৰ চুৰি হয় মেচিনেৰী প্ৰব্লেম হয় এনেকুৱা মেচিনেৰী মানে তেওঁলোকে বেটেৰী চুৰি কৰে কিবা তেনেকুৱা বহুত ইছ্যু থাকে বহু প্ৰত্যাশিত দলংখনৰ কাম বন্ধ হৈ পৰাত আশ্চৰ্য প্ৰকাশ কৰিছে বিভিন্নজনে দলংখনৰ আশাত বছৰ বছৰ ধৰি বাট চাই আছে মাজুলীবাসীৰ সপোনৰ দলংখন কেৱল নিৰ্বাচনী প্ৰতিশ্ৰুতি হৈয়ে ৰব নেকি দলঙৰ আধাৰশিলা স্থাপনৰ পিছতো পাৰ হ'ল কেইবাটাও নিৰ্বাচন সমাগত 2026ৰ বিধানসভা নিৰ্বাচন 26ৰ নিৰ্বাচনৰ পূৰ্বে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি যদিহে পালন নকৰে 2026ত কিন্তু মাজুলীৰ জনতাই যে উত্তৰ দিব সেয়া নিশ্চিত টিয়কৰ পৰা প্ৰাঞ্জল প্ৰতিম বৰুৱাৰ ৰিপৰ্ট NKTV+